নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ সকলোকে জ্ঞানৰ ভঁৰাল ইউটিউব চেনেলটোলৈ। আজি আমি এইটো ভিডিঅ'ত আপোনালোকে কমেণ্ট কৰি থকা টপিকটোৰ ওপৰতে আলোচনা কৰিম। হয়, আপোনালোকে ঠিকেই কৈছে, যিটো জীৱন প্ৰেৰণা আঁচনিৰ তৃতীয় কিস্তিটো আছিলে সেইটো বহুতৰে সোমোৱা নাই বুলি মোক কমেণ্ট কৰিছে। তো বন্ধুসকল চাওক, এতিয়া আপোনালোকক যিখিনি মামাই আমাৰ আঁচনি দিছে সকলোবোৰ আঁচনিৰ পইচাই প্ৰায় 10 তাৰিখে আমাৰ একাউণ্টত ক্ৰেডিট হৈ যায়। কিন্তু যেনে জীৱন প্ৰেৰণা, বাবু আঁচনি, নিযুত মইনা আঁচনি, এই সকলোবোৰ আঁচনিৰ পইচা প্ৰায় সোমাই যায় 10 তাৰিখে। কিন্তু কিবা ইছ্যুৰ কাৰণে হয়তো এইটো মাহৰ কিস্তিটো অকণমান দেৰি হ'ব। গতিকে আপোনালোকে চিন্তা কৰিব নালাগে, আপোনালোকে একাউণ্টটো চেক কৰি থাকিব। ৰিচেণ্টলি আপোনালোকে গমেই পাইছে মেট্ৰিকৰ ৰিজাল্টটো দিলে, তো সেইটোৰ কাৰণেও হয়তো কিবা ইছ্যু হ'ব পাৰে, ক'ব নোৱাৰি বাৰু, আমিও চিয়'ৰ নহয়। তথাপিও মই যিখিনি জানো আৰু জনাই দিছোঁ, এইটোৱে কিবা টেকনিকেল ইছ্যু থাকিব পাৰে। অতি সোনকালে হয়তো পইচাটো পাই যাব পাৰে, চিয়'ৰ নহয়। তথাপিও যিখিনি জানো আৰু মই জনাই দিছোঁ আপোনালোকক। কিবা ডাউট থাকিলে কমেণ্ট বক্সত আকৌ জনাই দিব। এইখিনিয়ে আছিলে আজিৰ ভিডিঅ'টো। ধন্যবাদ।